মথুৰা মথুৰা ইয়াত কি কৰি আছ তই এই খালি বহি থকা অত বহা তত বহা কি হ'ল এই কথা এটা হ'ল কি এই পাপুৰ বিয়া নহয় তোৰ ভতিজাৰৰ পাপু বিয়া কাৰ লগত এই আছে আৰু ছোৱালী এজনীৰ লগত পাপু বিয়া মই নাতিম পাপু বিয়া নাতিম মই নাতিম এই ৰচোন বিয়া এই আজি ছোৱালী ঘৰ মানুহ চাবলৈ আহিব ছোৱালী ঘৰ মানুহ আমাৰ ঘৰ চাবলৈ আহিব মই নাতিম পাপু বিয়া নাচিবি কথাখিনি তই শুনি লচোন এই আজি ছোৱালী ঘৰ মানুহ আহিব যে সেই বজাৰ অলপ কৰিবলগীয়া আছে বজাৰ কৰিম মই দোকানত লিষ্ট দি থৈছো তই খালি বেগকেইটা লৈ বজাৰখিনি লৈ আহিলেগে হ'ল হ'ব মই নাতিম পাপু বিয়া নাচিবি কিয় নাচিবি তইতো বিয়াত নাচি থাকিব লাগিব বেণ্ড পাৰ্টি লগত মই নাতিম আহিব বেণ্ড পাৰ্টি তোৰ কাৰণে আহিব বেণ্ড পাৰ্টি মই নাতিম নাচি থাকিবি তই বজাৰখিনি আনোতে আকৌ এই দোকানীয়ে চব ভৰাই দিব আকৌ চব চাই এটা এটাকে ভৰাবি গম পাইছ পাপু বিয়া মই বজাৰ লৈ আহিম দোকানৰ পৰা গোটেইখিনি বজাৰ আনিব লাগিব আৰু মিঠাই চিঠাই যি আছে মই দোকানত কৈ থৈছো তই খালি সোমাই লৈ আহিবি বস্তু মোনা আনিব লাগিব মোনা দে মই তাকে কৈছোহে তোক বিয়া বুলি এই মানুহ আহিবই হ'ল এতিয়া আহিব বিয়া পাপুৱে মাতিছে দেখোন তই মোক পাপুৱে মাতিছে মই বেগকেইটাও আনিম আকৌ এবাৰ ভালকে বুজাই দিম বস্তুখিনি লৈ আহিবি দেই এই সি মোক মাতি আছে খোৱা পাপু বিয়া মই নাতিম কি হ'ল কথা এটা শুন নহয় কি কথা হ'ল আজি যে ছোৱালী ঘৰৰ মানুহ আহিব এই আমাৰ মথুৰা খুৰাক দেখিলে মানুহে বেয়া পাব নহয় কি কথা ক'বলৈ আহিছ তাক দেখিলে আকৌ মানুহে কিয় বেয়া পাব নহয় বেয়া টেঙা মানুহ নহয় দেখিলে বিয়াখন যদি কেঞ্চেল হৈ যায় আকৌ কিয় কেঞ্চেল হ'ব বাৰু কচোন সেই মানুহটো তেনেকুৱাই আৰু সেই মানুহটোক দেখিলে কিয় বাৰু বিয়াখন কেঞ্চেল হ'ব কচোন এই নহয় বুজিছ মানুহটোক আজি বৰ্তাৰ ঘৰলৈ পঠিয়াই দে কি কথা কৈছ পাপু মানুহটো ইয়াত অত দিন আছে মই আজি মানুহটো তেনেকুৱা কাৰণে বৰ্তাৰ ঘৰলৈ কেনেকে পঠিয়াব বাৰু কচোন কি কথাবিলাক ক'বলৈ আহিছ বাৰু আজি পঠিয়াই দেচোন মই নোৱাৰো পঠিয়াব সেই মানুহটো তোৰ বিয়া বুলি কোৱা শুনি মানুহটো ইমান নাচিছে ফূৰ্তিত ক'ব নোৱাৰে ইমান ফূৰ্তি কৰিছে আৰু সেই মানুহটোক মই আজি মানুহ আহিব বুলি কেনেকে পঠিয়াই দিওঁ বাৰু কচোন মই কেনেকুৱা অন্তৰৰ মানুহ হ'ব লাগিব মানুহটোক যদি পঠিয়াই দিওঁ এই ইমান ফূৰ্তিত সেয়া নাচি বাকী ক'বই নোৱাৰে তই দেখিছনে নাই মানুহটোলৈ এই মানুহখিনি আহিব অহাৰ পাছত তেনেকুৱা এটা বস্তু দেখিলে এটা বেয়া হেৰি পাব পাৰেতো নহয় কিয় বেয়া পাব আৰু ছোৱালী ঘৰৰ মানুহ ভাল হ'লে কিয় বেয়া পাব আৰু বেয়া পালে পাব তাক দেখি আকৌ বেয়া পাবলগীয়া কিবা কথা আছে নেকি সি আমাৰ মৰমতে সি একে কিমান ফূৰ্তিত কেনেকুৱা হৈ থাকে এই সৰু পৰা তোক ডাঙৰ কৰিলে তই নিজে ভাবচোন সেই মানুহটোক এতিয়া মোক কেনেকে পঠিয়াই দিব আৰু কচোন তই বুজা নাই মা কিছুমান কথা আছে মই তোক কেনেকে বুজাও এতিয়া মানে তই মোক বুজাব নালাগে তই একো বুজাব নালাগে মই গম পাইছো গোটেইখিনি কথা বুজি পাইছো সিহঁতক আহিবলৈ দেচোন সিহঁতে কি ভাবে ভাবকচোন তই সেই বুলি খুৰাটোক বেলেগলৈ পঠিয়াই দিবি নেকি বাৰু মানুহে শুনি কি কব এই সেইটো খুৰাৰে তোক তুলি টানি অতদিন ডাঙৰ দীঘল কৰিলে এই ঘৰখনত যিমান কাম বন আছে গোটেই কামখিনি কৰে আৰু মই যদি সেই মানুহটোক পঠিয়াই দিওঁ ঘৰখনৰ পৰা বৰ্তাৰ ঘৰলৈ সেই বৰ্তাহঁতৰ ঘৰৰ মানুহেনো কি ভাবিব বা বেলেগ মানুহেনো কি ভাবিব বাৰু কচোন মই মুঠতে তোক এটা কথাই ক'লো মই মথুৰাক ইয়াৰ পৰা পঠিয়াব নোৱাৰো মা শুনচোন শুনি যা বুজিবলৈ চেষ্টা কৰছো কেলে এনেকুৱা কৰিছ নহয় তই কি কথা ক'বলৈ বিচাৰিছ
তই যিটো কথা কৈছ মই সেই কথাটো মানি ল'বই নোৱাৰো তই গম পাইছনে অকমান সময়ৰ কথাহে অকমান সময়ৰ কাৰণে হওক বা দিনটোৰ কাৰণে হওক যিয়ে নহওক মথুৰাৰ কাৰণে যদি তোৰ বিয়াখন ভাঙি যাওক তাত মোৰ কোনো আপত্তি নাই গম পাইছনে তই সৰু থাকোঁতে যিখিনি সি দায়িত্ব লৈছে সেইখিনি কথাটো তই নেজানই তই সৰু থাকোঁতে দেউতাৰ অসুখ হৈছিলে আৰু তেতিয়াই দেউতাৰ ভাগত যিখিনি ভেটি মাটি দিছিল সেইখিনি বেচি পেলাই তাৰ পাছতে দেউতাৰ চিকিৎসা কৰোঁতে চব শেষ হৈ গ'ল আমাৰ তাৰপিছত তোক পঢ়া শুনা কৰিবলৈ তোক ডাঙৰ দীঘল কৰিবলৈ মোৰ একোৱেই নাছিলে সেই মথুৰাৰ কাৰণে তই এইখিনি কৰিব পাৰিছ গম পাইছনে তাক সেইটো অৱস্থা দেখি ককাৰে অকণমান মাটি বাৰী বেছিকৈ লিখি থৈ গৈছিলে আৰু সেই মাটি বাৰীখিনি বেছি কৰি তোক পঢ়ালে তোক ডাঙৰ দীঘল কৰিলে আৰু তাৰ যিমানখিনি মাটি বাৰী আছে সম্পূৰ্ণখিনি বেছি কৰি এই ভেটি মাটিটো তাৰ নামৰে গম পাইছ সি থাকিবলৈ নিদিয়া হ'লে আমি থাকিব নোৱাৰিলোহেঁতেন আৰু সেই মাটি বাৰী বেছি যি পইচা হয় তাৰে তোক পঢ়া শুনাই ডাঙৰ দীঘল কৰিলে গম পাইছনে এই তোক অকণো দুখ পৰিবলৈ নিদিলে সেই তলকে কোচত লৈ ঘূৰি ফুৰিছিলে হা মইতো তেতিয়া কলৈকো যাবও পৰা নাছিলোঁ একো কৰিবও পৰা নাছিলোঁ সিয়ে চব কৰিলে আৰু এতিয়া তই তাক ঘৰখনৰ পৰা উলিয়াই দিবলৈ বিচাৰিছ তাৰ কাৰণে আমি এইখিনি অৱস্থা পাইছোঁ তাৰ কাৰণে তই পঢ়ি শুনি চাকৰি এটা কৰিব পাৰিছ হা চাকৰি কৰি পেলাই আজি তই বিয়া পাতিবলৈ ধৰিছ তাৰ কাৰণেহে এইখিনি সম্ভৱ হৈছে নহ'লে সি যদি নাথাকিলহেঁতেন এইখিনি সম্ভৱ হ'লহেঁতেন হা এইখিনিতো কেতিয়াও সম্ভৱ নহ'লহেঁতেন তই বুজি পাইছনে নাই কথাবিলাক তই নিজেই ভাবিছাচোন সি যদি আমাক ইমানখিনি নকৰিলেহেঁতেন আমি এইখিনি অৱস্থা পালোহেঁতেন নে আজি ৰাস্তাৰ ভিক্ষাৰী হৈ থাকিব লাগিলহেঁতেন গম পাইছ আমি ৰাস্তাৰ ভিক্ষাৰী হৈ থাকিব লাগিলহেঁতেন সেইকাৰণে কৈছোঁ তাক মই কোনো কাৰণতে ঘৰৰ পৰা মই যাবলৈ ক'ব নোৱাৰোঁ অকণমান সময়ৰ কাৰণে তাক মই বেলেগত থাকিবলৈ ক'ব নোৱাৰোঁ অহ ই ক'লে গৈছে আকৌ ঐ মথুৰা 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 তোৰ হ'ল কি বাৰু হা কি হ'ল তোৰ কি হৈছে মা কি হৈছে মানে সেই তই যে কিবা কৈছিলি নহয় সেয়া শুনিলে চাগে শুনাৰ কাৰণে সি এয়া কৰি আছে সি চাগে অন্তৰত কম দুখ পাইছেনে বাৰু কচোন সি অন্তৰত কম দুখ পাইছে তই বেগ লৈ ক'লে যা তই বেগ লৈ ক'লে যা বাৰু কচোন মই কুটি মাগি ঘাম লাগিল ইয়াত মই আৰু নাথাকো এখন চেকু নাথাকো পাপুৱে বুজাই মই ক'লো নহয় পাপু তই এইবিলাক কথা বাদ দে তই যে মোৰ কাৰণে যে ইমানখিনি কৰিছ এইবিলাক কথা মই নাজানো ন মোক মায়ে আজিহে কৈছে তই মোক বেয়া নাপাবি দেই তই থাক তই নাযাবি দেই মথুৰা তই এইবিলাক এৰি দে পাপুৱে একো নাজানে মই তাক সকলোখিনি বুজাই কৈছো তই নালাগে যাব দে তই আমাৰ লগতে থাক তই আমাৰহে মানুহ সঁচাকে সঁচাই কৈছো সঁচাকে থাকিম তই সঁচাকে থাকিব লাগিব মই তেতিয়াহ'লে বিয়াত নাচিম নাচিব লাগিব তই বিয়াত নানাচিলে হ'বনে বেয়া নাচিব তই নাচিব লাগিব আকৌ বিয়াত মই নাচিম তেতিয়া নাচিবি মই বিয়াত নাচিম মই বিয়াত নাচিম মই নাচিম মই বেল পাতিত নাচিম মই বেল পাতিত নাচিম